আমাৰ এটা অসুবিধা যে মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে জীৱিকাৰ তাৰণাত উপায়ো নাই আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে তেখেত মীন বিভাগৰ মন্ত্ৰী মই আদৰণি জনাইছো মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰো অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰো তেতিয়ালে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে তেতিয়ালে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব মই আশা কৰো 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যি সকলে আমি পাৰো আমি যদি মাছ নমৰাকৈ থাকো এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব মই আশা কৰো এই দিশটো আমাৰ খেতিয়ক ৰাইজে চকু দিব আজি মই গহপুৰ আৰু বিশ্বনাথত আৰু কেইটামান কথা উল্লেখ কৰিছিলো যে এই বছৰৰ প্ৰায় আমি ৰেশন কাৰ্ডত চাউলৰ লগতে 1 কেজি চেনি 25 টকা বজাৰতকৈ কম দামত দিম আমি এই বছৰতে দালি 1 কেজিকৈ বজাৰতকৈ 25 টকা কম দামত আমি আমাৰ ৰাইজক যোগান ধৰিম আৰু নিমখো আমি 10 টকা কম দামত আমি যোগান ধৰিম আমাৰ ৰাজ্যত এনেকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক আমি বিভিন্ন আঁচনিৰে সহায় কৰিব খোজো অজয় ডিফুচাক মই আদৰণি জনাইছো দীপিকা পেগুক মই আদৰণি জনাইছো ধীৰেন কছাৰীক মই আদৰণি জনাইছো বন্দনা তালুকদাৰক আদৰণি জনাইছো সোহেব সিঙক আদৰণি জনাইছো সোহেব সিঙে লিখিছে লাভ ইউ আই মোক সঁচাকৈ মোৰ ভাল লাগিছে I also love you. Bhaskar Jyoti Pamegame মোক good evening দিছে good evening Bhaskar Jyoti অপূৰ্ব হাজৰিকাই লিখিছে great CM ধন্যবাদ নিশা সেত্ৰীয়ে লিখিছে অশ্বিনী নাথে লিখিছে মই সকলোকে ধন্যবাদ জনাইছো আমি এনেকৈ বিভিন্ন আঁচনি যি আমি বাজেটত প্ৰতিশ্ৰুতি দিছিলো প্ৰত্যেকটো আঁচনি ৰূপায়ণৰ বাবে আমি আগবাঢ়ি যাম আৰু প্ৰত্যেকটো আঁচনি আমি ৰূপায়ণ কৰিম অহাকালি বিহালীত আকৌ এবাৰ সকলোকে লগ পাম এডিআৰই পৰীক্ষাৰ অৰেল এক্সামিনেশ্যনৰ ডেটটো মই আপোনালোকক খুব সোনকালে অৱগত কৰিম তাৰো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছো মই বিশ্বাস কৰো যে সকলোৰে এনে সমূহীয়া প্ৰচেষ্টাত আমি আগবাঢ়ি গৈ থাকিম দুৰন্ত গতিত অসমৰ অনিৰুদ্ধ যাত্ৰা সদায় অব্যাহত থাকিব আৰু সকলো ৰাইজক লগত লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিম ফেসবুক লাইভত আৰু আজিলৈকে ইমানতে সামৰিব খুজিছো আজি নিশা বিশ্বনাথ চাৰিআলিত কটাম অহাকালি বিহালী আৰু সতিয়া সমষ্টিটো যাম অৱশ্যে আজিকালি সতিয়াক আমি নদুৱাৰ সমষ্টি ৰূপে জানো অহাকালি মই নদুৱাৰতো যাম আৰু পৰহি দিনাখন জোৰহাটলৈ যাম তাৰ পিছতে পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে ৰাভা হাছঙৰ নিৰ্বাচন অনুষ্ঠিত হ'ব শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হওক সকলোকে শুভেচ্ছা জনাইছো পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই ফেসবুক লাইভ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে